নমস্কাৰ পুনৰ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আৰু এই ভিডিঅ'টোত মই দুখনমান নটিফিকেশ্যন লৈ আহিছোঁ আপোনালোকক লেটাৰ দুখন লৈ আহিছোঁ চাব এইখন পঠাইছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা গভৰ্ণমেণ্ট অফ আছাম ঠিক আছে ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম আৰু পঠাইছে ছিনিয়ৰ মোষ্ট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম এডুকেশ্যনেল ডিপাৰ্টমেণ্ট মানে এডুকেশ্যনেল ডিপাৰ্টমেণ্টলৈ পঠাইছে আৰু কি কাৰণত পঠাইছে চাব খুব এটা ইম্পৰ্টেণ্ট টপিকৰ ওপৰত মানে এইখন পঠাইছে ইয়াতে দিয়া আছে ছাবজেক্ট দিয়া আছে ছাবমিশ্যন অফ এমপ্লয়ী ডাটা ফৰ এক্সক্লুজন ভেৰিফিকেশ্যন আণ্ডাৰ অৰুণোদয় 3.0 স্কিম মানে অৰুণোদয়ৰ 3.0 মানে 3.0 যিটো ষ্টাৰ্ট হৈছে স্কিম আপোনালোকে জানে অৰুণোদয় আঁচনিয়ে অসম চৰকাৰে ৰূপায়ণ কৰিছে আৰু মোৰ বোধহয় 1250 টকাকৈ পায় অৰুণোদয়ৰ মানে যিসকল বেনিফিচিয়াৰী আছে তেখেতসকলৰ একাউণ্টত সোমায় এতিয়া মই ভাবিছোঁ এইটো এনেকুৱা ধৰণৰ হ'ব পাৰে মানে বিভিন্ন পৰ্যায়ত কিছুমান এমপ্লয়ী বা চৰকাৰী কৰ্মচাৰীও অৰুণোদয়ৰ লাভালাভ লৈ আছে কিন্তু নিয়ম মতে তেখেতসকলে ল'ব নোৱাৰে এতিয়া এই ক্ৰছ ভেৰিফিকেশ্যনৰ কাৰণে ছেক্ৰেটাৰী অফ এডুকেশ্যন ডিপাৰ্টমেণ্টলৈ পঠাইছে যাতে তেখেতৰ আণ্ডাৰত থকা এমপ্লয়ীসকলৰ ডাটাখিনি মানে ফাইনেন্স ডিপাৰ্টমেণ্টক লাগে আৰু একাউণ্ট নাম্বাৰ হওক এইখিনি লাগে যিখিনি যাৱতীয় ডাটা তেতিয়া যাতে ক্ৰছ ভেৰিফিকেশ্যন কৰিব পাৰি ইয়াতে লিখি দিয়া আছে যে Sir, Madam, with reference to the subject cited above, I am directed to request your kind cooperation in sharing employee-related data for verification of exclusion criteria under Arunodaya 3.0 as per the scheme guideline. Teachers working in universities, colleges, higher secondary, high school, junior college, upper primary and lower primary schools, including contractual and temporary staff and midday meal workers are to be excluded from the scheme. You are kindly requested to provide the data in soft copy Excel format of the including key fields such as ID, name, bank account number, phone number and relevant details and email. The same to the finance department @gmail.com within 5 days from the data of issuance of this letter. মানে 5 দিনৰ ভিতৰত এইখিনি পঠাব দিছে এক্সেল ফৰমেটত finance department @gmail.com ঠিক আছে আৰু ইয়াতে গোটেইখিনি উল্লেখ আছে ইউনিভাৰ্চিটিৰ পৰা কলেজৰ পৰা আদি কৰি হায়াৰ ছেকেণ্ডাৰী হাই স্কুল লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী কন্টেক্সুৱেল মিড ডে মিল ৱৰ্কাৰৰ কথাও ইয়াতে কৈছে তাৰ পাছত আৰু এখন চাম আমি এইখন ফৰমেটৰ মানে ফৰমেটখন কেনেকুৱা আমি এতিয়া চাই লম কি ডাটা লাগিব এইখন হল লেটাৰখন পঠাইছে এতিয়া চাব এইখন চাব এতিয়া এইখন আহি গল মমতা হোজাইৰ পৰা আহি গল ইন্সপেক্টৰ অফ স্কুল এতিয়া আপোনালোকে বুজি পাইছে প্ৰথম আহিলে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আহিছে ছেক্ৰেটাৰী টু দা এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ আছাম আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট অফ আছামৰ এতিয়া মমতা হোজাইৰ AES যিজন ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন তেখেতে পঠাইছে ইন্সপেক্টৰ অফ স্কুললৈ গতিকে হায়াৰ এডুকেশ্যন যেহেতু ইউনিভাৰ্চিটি আৰু কলেজৰ কথা আছে গতিকে তেখেতসকলৰ ডিৰেক্টৰে ইউনিভাৰ্চিটি অফ ডিৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ইউনিভাৰ্চিটি বা কলেজলৈ এনেকুৱা এখন লেটাৰ নিশ্চয় পঠাব আৰু যিখিনি আপাৰ প্ৰাইমাৰী লোৱাৰ প্ৰাইমাৰী স্কুল আছে তেখেতসকলৰ ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন অফ আছামৰ পৰা আহিব DEA সকললৈ আহিব মানে ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰলৈ এইখন ছেকেণ্ডাৰী এডুকেশ্যনৰ ক্ষেত্ৰত গতিকে একে হ'ব ফৰমেটটো একে হ'ব চাব ৰিগাৰ্ডিং ছাবমিশ্যন অফ এমপ্লয়ী ডাটা এক্সক্লুজিভ ভেৰিফিকেশ্যন আণ্ডাৰ অৰুণোদয় স্কিম 3.0 স্কিম ইয়াতে দিয়া আছে যে আপোনাৰ নামটো লাগিব প্ৰথম দিয়া আছে নেম অফ ডিষ্ট্ৰিক্ট এক নম্বৰতে আছে ডিষ্ট্ৰিক্ট লিখিব লাগিব কোন ডিষ্ট্ৰিক্টত আপুনি এমপ্লয়ী হয় নেম লাগিব এমপ্লয়ী আইডি সকলোৰে থাকে আজিকালি 682টো আছে গতিকে আপোনালোকে মিলাই চাব এইটো এবাৰ বেংক একাউণ্ট নম্বৰ দিব লাগিব ফোন নম্বৰ দিব লাগিব তাৰ পাছত দিব লাগিব ইমেইল আইডি সেম টু ফাইনেন্স ডিপাৰ্টমেণ্ট @gmail.com মানে ফাইনেন্স ডিপাৰ্টমেণ্টত যিটো দিয়া আছে একে হ'ব আৰু ৰিমাৰ্কছৰ খাতত কিবা থাকিলে লিখি দিলে হ'ব আৰু আগত এই এটা লাইন পঢ়িবলৈ ৰৈ গ'ল মোৰ আগৰ যিখন মই নটিফিকেশ্যন পঢ়াইছিলোঁ তাতে ক্ৰছ ভেৰিফিকেশ্যন কৰিব
মানে তন্নকৈ তেখেতসকলে চাব কোনোবাই এইটো বেনিফিট লৈ আছে নে, কাৰণ এজন এমপ্লয়ীয়ে কেতিয়াও অৰুণোদয় আঁচনি লাভালাভ ল'ব নোৱাৰে। গতিকে সেইকাৰণে এইখন পঠাইছে ক্ৰছ ভেৰিফিকেশ্যনৰ কাৰণে, খুবেই এটা ইম্পৰ্টেণ্ট। আৰু হয়তো যদি মোৰ কিবা এক্সপ্লেনেশ্যনত ভুল ভ্ৰান্তি হৈছে বা মই ভুলকৈ বুজিছোঁ, আপোনালোকে মোক শুধৰাই দিব ভুলটো আৰু ক্ষমা কৰি দিব। আৰু যিসকলে ভিডিঅ'টো ধৈৰ্য ধৰি শেষলৈকে চালে মই পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।